ডিব্ৰুগড়ত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ উত্তাল প্ৰতিবাদ। অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক মাননিৰ পৰিৱৰ্তে মজুৰি প্ৰদানৰ দাবীত ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ৰ চিটুৰ আহ্বানত ৰূপায়ণ কৰা সংহতি দিৱসৰ লগত সংগতি ৰাখি শ অংগনবাড়ী কৰ্মী আৰু সহায়িকাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক মজুৰি দিব নোৱাৰালৈকে প্ৰতিমাহে 12,000 টকাকৈ মাননি দিয়াৰ দাবী উত্থাপন কৰে। অন্যহাতে এই দাবীক লৈ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে গুৱাহাটীত ৰূপায়ণ কৰা অসহযোগ কাৰ্যসূচীৰ মাজতে আলোচনাৰ বাবে নিমন্ত্ৰণ জনাইছিল। কিন্তু সমাজ কল্যাণ বিভাগৰ মন্ত্ৰীৰে হোৱা আলোচনা বিফল হোৱাৰ পাছত আজি পুনৰ ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই। আপোনালোকে জানে যে যোৱা কেইবাদিন ধৰি আমাৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে চচলত ধৰ্ণাস্থলীত ধৰ্ণা দি আছে। তাৰ দাবীবিলাক হ'ল মাননি নহয়, মজুৰি লাগে, আমাৰ চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি দিব লাগে আৰু আলোচনাৰ নামত যাতে কোনো ধৰণৰ ভেকু ভাওনা নহয়, এই কথাবিলাক আজি দাবী লৈ পেলাই কৰি আছে। গতিকে আজি সমগ্ৰ অসম ৰাজ্যতে CITUৰ বিভিন্ন জিলাত এই কাৰ্যসূচীৰ সমৰ্থনত আমি আজি ধৰ্ণা কাৰ্যসূচী কৰিছোঁ আৰু আগন্তুক দিনত এই কাৰ্যসূচী আমাৰ চলাই থাকিম। ইয়াকে কৈ CITUৰ পক্ষৰ পৰা আপোনালোকক অশেষ ধন্যবাদ জনাই